হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ ৱাইজ MCQ। গতিকে নিয়মিতভাৱে চাই থাকিবা আৰু প্ৰত্যেকটো চেপ্টাৰৰ MCQ পাই থাকিবা। আৰম্ভ কৰিছোঁ আজি প্ৰথম চেপ্টাৰৰ বাস্তৱ সংখ্যা। সংখ্যা কিউ যদি কি থাকে 2n into 2m 5m হিট থাকে। এইটো আর হিট থাকিলে সেইটো কি হ'ব, দশমিক পৰিসমাপ্ত হ'ব, আৰু নাথাকিলে দশমিক অপৰিসমাপ্ত হ'ব। গতিকে এই সংখ্যাটো নিশ্চয় এইটো আকাৰত আছে, কিন্তু ইয়াত এটা 5 কি আছে, কম আছে। 4টা আছে, 3টা আছে, আৰু এটা ল'ব লাগিব। গতিকে তেতিয়াহে 4টা হ'ব। গতিকে 4টা হ'লে দশমিক ল'ব, এই দুটা পূৰণ কৰিলে কি হ'ব, 10 হ'ব, আৰু দুটা কমন ল'লে 4 হ'ব। গতিকে 4টা শূন্য হ'ব। গতিকে 4টা শূন্য হ'লে 4 কৰিব পালে দশমিক হ'ব সংখ্যাটো। ওপৰত এটা 5 পূৰণ কৰিব লাগিব। গতিকে কিমান হ'ব? অৰ্থাৎ ইমান পূৰণ কৰাৰ দৰকাৰ নাই, যিহেতু MCQ। গতিকে 4 ঘৰ বাওঁফালে দশমিকটো হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো, 4 ঘৰ বাওঁফালে দশমিক হ'ব। নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আছে 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব। 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো। গতিকে আটাইতকৈ সৰু পূৰ্ণবৰ্গ ক'লে এইটোত 9 হৰণ নাযাব, 4 হৰণ যাব। 4 হৰণ নাযায়, 9 হৰণ নাযায়। এইটোত 9 হৰণ যাব, 10 হৰণ যাব, 4 হৰণ যাব। বহুত চাইডত আমি লিখি চাব পাৰোঁ হৰণ যায় নে নাযায়। গতিকে ইয়াৰে এইটোহে হৰণ, গোটেইকেইটা হৰণ যোৱা সংখ্যা হ'ব। আৰু এইটো পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 30ৰ। 30 যদি পূৰ্ণ হেৰি কৰোঁ, 3 3 9, শূন্য এটা আছে, দুটা হ'ব। এইটোৱে হ'ব, আৰু যিটো গোটেইকেইটাৰ হৰণ যায়। শুদ্ধ উত্তৰ এইটো হ'ব। নেক্সট কুৱেশ্যন কি আছে, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিব। কোনটো সময়ত? গতিকে সংখ্যা দুটা লসাগু ল'লে হৈ গ'ল। লসাগুটো কিমান হ'ব? সংখ্যাটোৰ কিমান আছে? 18 আৰু 60 আছে। দুটা লসাগু ল'লে কিমান হ'ব? 2 হৰণ যাব, 2 9 বাৰ 30 বাৰ হৰণ যাব, আকৌ 3 হৰণ যাব, 3 বাৰ 10 বাৰ হৰণ যাব। এতিয়া আৰু হৰণ কৰিব নোৱাৰি, কাৰণ এইটো 10 আছে, হৰণ কৰিব নোৱাৰি। গতিকে কিমান হ'ব? গোটেইকেইটা পূৰণ কৰিলে 2 3 গুণ 6 6 3 গুণ 18 18 আৰু 10 পূৰণ কৰিলে কিমান হ'ব? 180 হৈ যাব। 180 ক'ত আছে? 180 আছে অপশ্যন ডি।